গুৱাহাটীত শচীন তেণ্ডুলকাৰ আহিছে সপ্তাহজোৰা ভ্ৰমণসূচী লৈ। লগত আহিছে পত্নী অঞ্জলি আৰু কন্যা সাৰা তেণ্ডুলকাৰো। আৰু তিনিও আহি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই এই পৰিস্থিতি। ভাৰতৰত্ন শচীন তেণ্ডুলকাৰৰ বাবে নিৰাপত্তা বেষ্টনীটো আছেই। তাৰ উপৰিও কোনো আগজাননীৰ প্ৰচাৰ নোহোৱাকৈ গুৱাহাটীত হঠাৎ আহি উপস্থিত হোৱা তেণ্ডুলকাৰ পৰিয়ালৰ সদস্যসকলক এবাৰ ওচৰৰ পৰা চাবলৈ বিমানবন্দৰ চৌহদত থকা সকলো মানুহ উবুৰি খাই পৰিলেহি। আৰু তাৰ পিছত দেখা গ'ল এই দৃশ্য। বিমানবন্দৰৰ বাহিৰত অপেক্ষাৰত এখন বগা ইনোভা গাড়ীত প্ৰথমেই উঠে শচীন পত্নী অঞ্জলি আৰু কন্যা সাৰা। তাৰ পিছত দ্বিতীয়খন গাড়ীত উঠিল স্বয়ং ক্ৰিকেটৰ ঈশ্বৰ শচীন তেণ্ডুলকাৰ। সমবেত খবৰ সন্ধানী সাংবাদিকৰ দল অতি তৎপৰতাৰে গাড়ীখনৰ একেবাৰে কাষ পাইছিলগৈ ঠিকেই, পিছে বিমুখ হ'ল তেওঁলোক। শচীন অথবা পত্নী কন্যা কোনো এগৰাকীৰে কোনো ধৰণৰ ভাষ্য সংগ্ৰহ কৰিব নোৱাৰিলে সাংবাদিকসকলে। বিপৰীতে তড়িৎ গতিৰে বিমানবন্দৰ চৌহদৰ পৰা ওলাই গুৱাহাটীৰ ৰাজপথৰ ভিৰৰ মাজত মিলি গ'ল তেণ্ডুলকাৰ পৰিয়ালৰ সদস্যসকলক কঢ়িয়াই নিয়া গাড়ী দুখন। কিন্তু কেনি গ'ল তেওঁলোক? আহিছেই বা কি উদ্দেশ্য লৈ? এই এসপ্তাহে ক'ত ক'ত কি ধৰণৰ কাৰ্যসূচী আছে তেওঁলোকৰ? কাজিৰঙালৈ গৈ চাবনে গড়? দৰ্শন কৰিবনে শক্তিপীঠ কামাখ্যাধাম? এনে বিভিন্ন প্ৰশ্ন কৌতূহল এৰি থৈ গ'ল এই গাড়ী দুখনে। আৰু ND24ৰ হাতত পৰা তথ্যমতে বৰঝাৰৰ পৰা পোনে পোনে তেণ্ডুলকাৰ পৰিয়ালে বাট ল'লে মেঘালয় অভিমুখে। প্ৰথমে বৰাপানী, তাৰ পিছত শ্বিলং। মেঘালয়ত 2 বা 3টা নিশা কটাই তেওঁলোক 7 এপ্ৰিলৰ দিনা কাজিৰঙাত উপস্থিত হোৱাৰ কথা। 7 আৰু 8 তাৰিখে তেওঁলোকে কাজিৰঙাত কটাব। হাতী আৰু জীপেৰে অৰণ্য পৰিভ্ৰমণ কৰাৰ কথা। তাৰ পৰা গুৱাহাটীলৈ আহি কামাখ্যাধাম দৰ্শন কৰি তেওঁলোক উভতিব মুম্বাইলৈ। এয়াই ক্ৰিকেটৰ ঈশ্বৰৰ পত্নী কন্যাৰে এসপ্তাহজোৰা অসম আৰু মেঘালয় ভ্ৰমণসূচীৰ সাৰাংশ। দেশত এতিয়া ক্ৰিকেটৰ বতৰ, চলি আছে IPL। 2খন খেল গুৱাহাটীতো হৈ গৈছে সুকলমে সুচাৰুৰূপে। তাৰ মাজতে আহিছে খবৰ, দেশৰ টেষ্ট ক্ৰিকেটৰ ভেন্যুত নাম সোমাইছে গুৱাহাটীৰ। নৱেম্বৰত বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট খেলিব টীম ইণ্ডিয়াই। পিছে ক্ৰিকেটৰ এই কোনোটো অধ্যায়ৰ লগত সম্পৰ্ক নাই ক্ৰিকেটৰ ঈশ্বৰৰ এই আগমনৰ। এই ভ্ৰমণসূচী সম্পূৰ্ণ ব্যক্তিগত, উদ্দেশ্য অৱসৰ যাপন। আজাৰাৰ পৰা দুলন কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।